নমস্কাৰ এইসকল চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুখবৰ তেওঁলোকে লাভ কৰিব 12,000 পৰা 18,000 টকা পৰ্যন্ত বাৰ্ষিক অতিৰিক্তভাৱে আপোনালোকে নিশ্চয় দেখিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফালৰ পৰা এখন জাননী জাৰি কৰা হৈছে টু দি চিফ ইলেকশ্যন অফিচাৰ্ছ অল ষ্টেট এণ্ড ইউটিজ ছাবজেক্ট ৰিমুনাৰেশ্যন ফৰ BLOs এণ্ড ছুপাৰভাইজাৰ ৰিগাৰ্ডিং অৰ্থাৎ যিসকল চৰকাৰী কৰ্মচাৰী BLO আৰু ছুপাৰভাইজাৰ কামত নিয়োজিত হৈ আছে তেওঁলোকৰ ৰিমুনাৰেশ্যন সম্পৰ্কত ছাৰ মেডাম ইন supersession of commissions letter number দিছে আপোনালোকে দেখিছে dated 8/7/2015 the commission has directed that following minimum annual remuneration should be granted for the BLO যিসকলে এনে ধৰণৰ লাভ কৰিব annual remuneration booth level officer BLO সকলে 12,000 টকা BLO supervisor 18,000 টকা আৰু special incentive for BLO for SSR and SR and any other special drive ক্ষেত্ৰত 2,000 টকা তেওঁলোকে লাভ কৰিব এতিয়া এই দ্বিতীয়টো খবৰলৈ আপোনালোকে দেখিছে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় লিখিছে আজিৰ পৰা 6 আগষ্টলৈ প্ৰথম সেৱা হেতু সপ্তাহ আৰম্ভ আৰু বিলম্বিত ৰাজহুৱা সেৱাৰ আবেদন নিষ্পত্তিৰ তথা নিৰ্ধাৰিত সময়ত সেৱা প্ৰদানৰ এই ব্যৱস্থাই সুপ্ৰশাসন নিশ্চিত কৰিব গতিকে সেৱা হেতু সপ্তাহ প্ৰথম চলি আছে গতিকে সুপ্ৰশাসন নিশ্চিত কৰিব দ্বিতীয়টো খবৰ যে চাহ শ্ৰমিকক দিব লাগিব পূজাৰ বোনাছ 10 ছেপ্টেম্বৰৰ পূৰ্বে চাহ শ্ৰমিকসকলক দিব লাগিব পূজাৰ বোনাছ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা গতিকে এটা সুখবৰ আহিল যে 10 ছেপ্টেম্বৰৰ পূৰ্বে চাহ শ্ৰমিকসকলক তেওঁলোকৰ যি চাহ শ্ৰমিকৰ যি কৰ্তৃপক্ষ তেওঁলোকে 10 ছেপ্টেম্বৰৰ পূৰ্বে পূজাৰ বোনাছসমূহ প্ৰদান কৰিব লাগিব গতিকে আজিৰ এই ভিডিঅ'টোত এই তিনিটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ এনে ধৰণৰ খবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ